মোৰ নাম পল্লৱী নাৰা। মই ৰঙাজানমেৰী গাঁৱৰ পৰা হয় আৰু আমাৰ এক্সামৰ ৰিজাল্ট কালি দিছিলে। মই তাত 434 মাৰ্কছ ছিকিউৰ কৰিছোঁ আৰু 90% পাইছিলোঁ। মই ফাৰ্ষ্ট অফ অল মোৰ পেৰেণ্টছ, মোৰ মা আৰু বাবাক আৰু চবকে থেংকছ ক'বলৈ বিচাৰিছোঁ, যোনে ইমান ছাপোৰ্ট কৰিছে। আৰু মোৰ ছাপোৰ্টটো বহুত ছাপোৰ্ট বহুতে কৰিছিলে আৰু যেনেকৈ মোৰ ফেমিলি মেম্বাৰ বহুত ছাপৰ্টিভ আছিলে। এইকাৰণে মই ৰাতি বেছিকৈ পঢ়িছিলোঁ, 14 আৱাৰ্ছকৈ পঢ়িছিলোঁ আৰু 14 আৱাৰ্ছকৈ পঢ়িছিলোঁ। কোচিং মই আকাশত গুৱাহাটীত কৰিছিলোঁ। তাতো বহুত ছাপোৰ্ট কৰিছিলে, মেমহঁতে, ছাৰহঁতে বহুত লাগি থাকিছিলে আৰু ফাৰ্ষ্ট মই 12ৰ পাছত এনে ট্ৰাই কৰি চাইছিলোঁ। তেতিয়া ইমান মোৰ ভৰসা নাছিলে যে মই ইমান মাৰ্কছ ছিকিউৰ কৰিব পাৰিম বুলি। আৰু তাৰপিছত আকৌ এটা এটেম্প দিছোঁ, যাতে মোৰ প্ৰিপেৰেশ্যনটো আকৌ এবাৰ বহুত ভালকৈ কৰিবলৈ। তুমি যে ডক্টৰ হ'ম বা তেনেকুৱা কিবা এম আছিলে নেকি? আগৰ পৰা এম আছিলে মোৰ। এইটো একচুৱেলি টিচাৰে মোক ছাজেষ্ট কৰিছিলে আগৰ পৰাই। সেইটো বিকাশ ছাৰ আছিলে। বহুত আগৰ পৰাই মোক ছাপোৰ্ট কৰিছিলে ছাৰে। আৰু বিকাশ ছাৰে নহয় আৰু বহুত টিচাৰেও মোক ছাপোৰ্ট কৰিছে। আমাৰ সৰুৰে পৰা মই মডেল একাডেমীত কৰিছিলোঁ, সেইটোৱেও বহুত ছাপোৰ্ট কৰিছে। 12ৰ পৰাও বহুত ভালে আছিলে। সিহঁতে আকৌ এবাৰ ট্ৰাই কৰক, কিয়নো একবাৰতে হাৰ মানিব নালাগে, কিয়নো পেপাৰটো বহুত টাফ আছিলে। বহুতে আকৌ আমাৰ ৰি এক্সামো হৈছিলে ন, পেপাৰ লিক হৈছিলে। তো বহুত মানুহৰ ডিপ্ৰেশ্যন এনেকুৱা আহি যায়। আকৌ এবাৰ ইমান পঢ়িব মন নাযায় আৰু এইবাৰ যিমান প্ৰিপেৰেশ্যন আমি 3 মান্থ থকা মেণ্টেলি সেইটো নহয় আৰু। মোৰ ছোৱালীটোৰ চবেই আহিছে আৰু মই ভাল পাইছোঁ। মই তাক কৰিবলৈ দিছিলোঁ। টাইমে উঠাই পেলাই কোচিঙত থাকিলেও উঠিবি পঢ়িবি এনেকুৱা মই কথা কৈ আছিলোঁ তাক। এতিয়া পাইছে, চবেই ৰাইজে যে ভাল পাইছে, ময়ো তাৰ কাৰণে কামনা কৰিছোঁ আৰু এতিয়া ডক্টৰ হ'ব গৈছে। নমস্কাৰ। যোৱাকালি যে সৰ্বভাৰতীয় পৰীক্ষা নীট ৰিজাল্ট ঘোষণা হ'ল আৰু এই শোণিতপুৰ জিলাৰ যি ৰঙাজানমেৰ অঞ্চললৈ, বৃহৎ অঞ্চললৈ গৌৰৱ কৰি আনিছে দুগৰাকীকৈ ছাত্ৰী, কি ক'ব? যোৱাকালি যি সৰ্বভাৰতীয় পৰীক্ষা আমাৰ ৰঙাজান মিৰি, বোকাগাঁও মিৰি আৰু কেকাকুলি মিৰি তিনিজনীকৈ সৰ্বভাৰতীয় পৰীক্ষাত কোৱালিফাই হৈ আহিছে। তাৰ কাৰণে আমি মিচিং জাতীয় সংগঠন TMPK MMK মিচিং মিমকাবাং হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমি এই অঞ্চলত জাতীয় সংগঠন হিচাপে বিভিন্ন ধৰণৰ আমি এডুকেশ্যন লাইনত আমি কাম কৰি আহিছিলোঁ। মিচিং অট'নমাছ কাউন্সিলৰ জৰিয়তেও আমি তেখেতসকলক আমি আৰ্থিক সাহায্যৰ কাৰণে আমি অনুদান আগবঢ়াইছিলোঁ। আৰু তেনেকৈ আমি এডুকেশ্যন লাইনত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈ আমি কাম কৰি আহিছিলোঁ। অহাৰ কাৰণে আজি নিশ্চয় আমি ফল পাইছোঁ বুলি আমি অনুভৱ কৰিছোঁ। আৰু আমি আশা কৰোঁ ভৱিষ্যতৰ দিনত এনেকৈ আৰু আমাৰ ল'ৰা ছোৱালী কোৱালিফাই হৈ আহিব বুলি আমি আশা কৰিছোঁ। আৰু এনেধৰণে আমি জাতীয় সংগঠন হিচাপে আমি কামো কৰি আছোঁ। আৰু আমি বিশেষভাৱে পল্লৱী নৰৰ অভিভাৱিকাক আমি জাতীয় সংগঠন হিচাপে ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু তাইৰ লগতে যিসকলে সহযোগিতা কৰিছিলে, তাই যিটো অভিভাৱকৰ সহযোগিতাত তাই উত্তীৰ্ণ হৈ আহিলে। গতিকে আমি জাতীয় সংগঠন হিচাপে এজনী আশীৰ্বাদ দিছোঁ। আমি আশা কৰিছোঁ ভৱিষ্যতৰ দিনত এনেকুৱা এখন গাঁৱৰ পৰা ওলাই আহিছে, আমি ভাবিব পৰা নাই আৰু হ'ব বুলিও আমি ভবা নাছিলোঁ। গতিকে নোখোজা এটা ঘটনা ঘটিলে বুলি আমি অনুভৱ কৰিছোঁ। গতিকে ভৱিষ্যতৰ দিনত আমি আশা কৰিম যে তাই এই অঞ্চলত যিটো আমাৰ গাঁওবিলাক পিছপৰা অঞ্চল,
গতিকে এই পিছপৰা অঞ্চলটোত তাইৰ জৰিয়তে আগুৱাই যাব বুলি আমি জাতীয় সংগঠন হিচাপে আমি আশা কৰিছোঁ। যিসকলে সফল হ'ব পৰা নাই তেখেতসকলক আমি চেষ্টা কৰিবৰ কাৰণে আমি জাতীয় সংগঠন হিচাপে আহ্বান জনাইছোঁ। আৰু তেখেতসকলে আৰু পুনৰবাৰ যদি চেষ্টা কৰে নিশ্চয় চেষ্টা কৰিলে নিশ্চয় ফল পাব বুলি আমিও ভাবিছোঁ। তেখেতসকলক আমি শুভেচ্ছা জনাইছোঁ যে পুনৰবাৰ আকৌ বিবেচনা কৰি এটা সফল হিচাপে চেষ্টা কৰিব লাগে বুলি আমি আশা কৰোঁ।